এই মন্দিৰটো বৃহপুখুৰী যিটো হনুমান মন্দিৰ বহুত পুৰণি মন্দিৰ। কিমান চনত ইয়াত স্থাপন কৰিছিলে মই ঠিক নাজানো, কিন্তু মই যিমানখিনি জানো এইটো প্ৰায় 60-70 বছৰৰ পুৰণি মন্দিৰ। আৰু বিশেষকৈ ইয়াত আমাৰ অলপ হিন্দীভাষী লোক আছে আৰু আমাৰ চাহ বাগানৰ জনগোষ্ঠী লোক আছে, আৰু তেওঁলোকে এই স্থানতেই এই মন্দিৰভাগ স্থাপন কৰিছিল। আৰু আমি চৰকাৰী পুঁজিও দিছিলোঁ, ইয়াত অসম দৰ্শন দিছিলোঁ, মই তেতিয়া বিধায়ক পুঁজিও দিছিলোঁ, আৰু ৰাইজৰ দান বৰঙণিৰ দ্বাৰা এই মন্দিৰভাগ খুব সুন্দৰকৈ বনালে। আৰু আজি এটা পবিত্ৰ দিনত এই মন্দিৰভাগত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। গতিকে আজি প্ৰথম দিনৰ কাৰ্যসূচী ধৰ্মধ্বজাত আহি আমি ইয়াত উপস্থিত হৈছোঁহি, আৰু এতিয়া বিভিন্ন মাংগলিক কাৰ্যসূচীৰে এই মন্দিৰভাগ তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু প্ৰাণ প্ৰতিষ্ঠা। এই মন্দিৰটো আমি 100 বছৰৰ পৰা হোৱা বুলি আমি অনুভৱ কৰোঁ, কাৰণ আমাৰ জন্মৰ আগৰ পৰাই দেখা পাই আহিছোঁ। আমাৰ পিতৃ মাতৃসকলে এই মন্দিৰত তেতিয়া খেৰৰ আছিলে, তেতিয়া এটা মাটিৰ মূৰ্তিৰে এই পূজাভাগ চলি আহিছিল। এজন বাবাই ইয়াত প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে ৰাইজৰ সহযোগত মন্দিৰভাগ অলপ আমি টিনৰে চালি বনাই আৰম্ভ কৰিলোঁ নিৰ্মাণ কাৰ্য। আৰু তাৰপিছত কৰোণাকালীন আগতে আমি সকলোৱে ৰাইজ মিলি এদিন সংকল্প লৈ মন্দিৰভাগ পূৰ্ণাংগ ৰূপত তৈয়াৰ কৰিবলৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছিলোঁ। তাৰপিছত আমি সকলোৱে সকলোৰে সহায় সহযোগত আৰু চৰকাৰী কিছু পুঁজি, বিধায়ক আৰু সাংসদৰ পুঁজিৰ অলপ লৈ বাকী গোটেইখিনি আজি আমাৰ এই মন্দিৰ নিৰ্মাণ প্ৰায় 28 লাখ প্ৰায় 87,000 টকামান ইয়াত ব্যয় হৈছিলে মূৰ্তিৰ বাহিৰে। তেওঁ সকলোৱে আমি 6 বছৰ ধৰি ইয়াত বহু কষ্টাৰ্থে এই মন্দিৰভাগ আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলোঁ। তাৰ লগত আমি জয়পুৰৰ পৰা 3টাকৈ আমি মূৰ্তি আনিছিলোঁ, মাৰ্বল মূৰ্তি হনুমানৰ লগত। ইয়াৰ লগত আমি সংযোগ কৰিছে বা অষ্টভুজা দেৱী দুৰ্গাৰ মূৰ্তি, লগতে গণপতি মূৰ্তি আমি ভাগ ইয়াত স্থাপন কৰিছোঁ। আৰু আমি যোৱাকালিৰ পৰা 18 তাৰিখৰ পৰাই এই মন্দিৰভাগ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে পূজা আৰম্ভ কৰি দিয়া হ'ল কালি সন্ধিয়াৰ পৰা, আৰু 21 তাৰিখে সম্পন্ন হ'ব। 21 তাৰিখে সম্পূৰ্ণ ইয়াত প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাৰ লগতে ইতিমধ্যে আমাৰ ভূমি পূজন, ধ্বজা উত্তোলন, এতিয়া আমাৰ জলযাত্ৰা আছে, তাৰ লগে লগে বাস্তু পূজা। ঠিক যেনেদৰে বৈদিক নিয়মেৰে আমাৰ মন্দিৰ প্ৰতিষ্ঠা হয়, সেই ধৰণে মন্দিৰখিনি প্ৰতিষ্ঠা হৈ আগবাঢ়ি যাব। মই আশা ৰাখিছোঁ এই পুৰণা মন্দিৰ, ইয়াৰ বহুতেই ইয়াত আহি পেলাই নিজৰ অনুভৱ প্ৰকাশ কৰিছিল যে এই মন্দিৰভাগৰ এটা শক্তি আছে। এই মন্দিৰভাগত বিপদ বিঘিনি হ'লে চাকি এগছ জ্বলাই দিলে বহুতেই এই ক্ষেত্ৰত এটা শক্তি উপলব্ধ কৰিছিলে, বহুতৰ বাধা বিঘিনি দূৰ হৈছিলে, বহুতৰ সংকট মোচন হৈছিলে। সেই মন্দিৰভাগৰ প্ৰতি ৰাইজৰ বহুত আস্থা আছে। সেই গোটেই মন্দিৰভাগ ইয়াত নহয়, বিভিন্ন স্থানৰ পৰা চাৰিআলি মানে গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহি সংযোগ কৰিছিল। আৰু আজি আমাৰ সৌভাগ্য যে এইবুলি মন্দিৰ প্ৰতিষ্ঠাত আমাৰ বৈদিক যিসকল ব্ৰাহ্মণে আহি তেওঁলোকে কথা দিছিলে, আৰু তেওঁলোক আহিছে ইতিমধ্যে সকলোৱে আহি ইয়াত সহযোগ কৰিছে। গতিকে মই আশা ৰাখিছোঁ আটাইকেইটা দিন সুন্দৰভাৱে সম্পূৰ্ণ হ'ব। গতিকে আশা ৰাখিছোঁ যাতে এই মন্দিৰভাগ সম্পূৰ্ণ কাৰ্য সফল হ'ব।